নমস্কাৰ প্ৰিয় অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পিঠা খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপি চাই আপোনালোক সকলোৱে ভাল পাব আৰু একেবাৰে সহজ আবেলিৰ চাহ কাপৰ সৈতে এই পিঠাবিধ খাব পাৰিব। গতিকে আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আপোনালোকে এয়া দেখিছে মই টিকলা লোহাৰ কেৰাহীখন উঠাই দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া অন কৰি দিছোঁ। এফালে মই কি লৈছোঁ দেখিছে, একাপ পানী লৈছোঁ আৰু এয়া ৰ'দত শুকাই থোৱা পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি। এইফালে অকণমান 2 চামুচমান হ'ব ৰিফাইন তেল লৈছোঁ, নাৰিকল আৰু এয়া অকণমান নিমখ। প্ৰথমতে মই পানী একাপ দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। নিমখ অকণমান দি দিছোঁ, টেষ্ট অনুযায়ী ৰিফাইনটো দি দিছোঁ। অকণমান গৰম হৈ লওক এইখিনি আৰু তাৰপিছত মই পিঠাগুড়িখিনি ইয়াতে দিম। খুব ধুনীয়া হয় এনেকৈ বনালে পিঠাবিধ। আৰু এইফালে পানীখিনি গৰম হৈছে, এতিয়া মই ইয়াতে পিঠাগুড়িখিনি দি দিছোঁ, একেলগে দি দিছোঁ যিহেতু মই এখন হাতেৰে লৰাব লাগিব। আৰু ইয়াতে এতিয়া মই নাৰিকলখিনিও দিছোঁ, এই চামুচখনেৰে 1 চামুচ লৈছোঁ। গোটেইখিনি ভালদৰে লৰাই দিম। এনেকৈ বনালে পিঠাবিধ খুব কোমল হয়। আৰু ইয়াতে এতিয়া মই অকণমান চেনিও দি দিম। অকল নাৰিকলখিনি দিলে মিঠাটো তেনেকৈ নহয়। আৰু এতিয়া মই ইয়াতে চেনিখিনি দি দিছোঁ। আপোনালোকে নিজৰ টেষ্ট অনুযায়ী নিমখ আৰু চেনিটো দি দিব। ইয়াৰে গোটেই পানীখিনি নাইকিয়া হ'ব লাগিব। এয়া চাওক লাহে লাহে পানীখিনি নোহোৱা হ'ব ধৰিছে। আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই আটা মঠাৰ নিচিনা ধুনীয়াকৈ মঠিম। আৰু এয়া চাওক মই ট্ৰেন্সফাৰ কৰিছোঁ থালখনত। এতিয়া হাতত অকণমান ৰিফাইন তেল লৈছোঁ, নহ'লে লাগি ধৰিব পাৰে। আৰু ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। এনেকৈ বনালে পিঠাটো খুব চফ্ট হয়, যিহেতু নাৰিকলো দিছোঁ। অকণমান এনেকৈ মঠি লওঁ। আৰু এয়া চাওক মোৰ হৈ গৈছে মঠা ধুনীয়াকৈ। আৰু এতিয়া মই এনেকৈ লাড্ডু কৰি যাম। এইফালে মোৰ মিনি কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহীত ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে পিঠাকেইটা গৰম হওঁতে মই পিঠাকেইটা দি দিছোঁ। এয়া চাওক বহুত বেছি গৰম হ'ব নালাগে। আৰু গোটেইখিনি একেলগে নুজুৰে। আৰু এয়া চাওক পিঠাকেইটা খুব ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক ৰসচুৱা হৈছে আৰু খুব মচমচীয়া হৈছে। এয়া চাওক আৰু খাবলৈ বহুত টেষ্টি। এয়া মোৰ ৰেডি হৈ গ'ল পিঠাকেইটা।